যদি নহয় এটা কথা জানিবি কি আমাৰ প্ৰত্যেকে মানে পৰিয়াল হিচাপে আমি সতৰ্ক হ'ব লাগিব ন পৰিয়াল হিচাপে সতৰ্ক হ'লে আমাৰ কেনেকুৱা এটা বস্তু লাগে পৰিয়ালৰ আমাৰ কি মানে মেইন আৰু মানে মহিলাগৰাকীয়ে চব দায়িত্ব ল'ব লাগে শিশুটো শিক্ষাৰ ক্ষেত্ৰত বাপেকে ল'ব নেকি কোৱাচোন বাপেকে কোনো দায়িত্ব নলয় আজি এতিয়া ছোৱালীটোক ধৰ্ষণ কৰাৰ ক্ষেত্ৰত আমি কিছুমান মানে উপায় নাপাওঁ যে এই বস্তুটো আমি বিনাশ কেনেকৈ কৰিব পৰা যাব কিন্তু আমাৰ সৰু বাচ্ছা 3 বছৰৰ পৰা বাচ্ছাটোক শিক্ষা দিব লাগিব হয়নে কিন্তু য'ত আমাৰ 3 বছৰৰ শিক্ষা অংগনবাড়ী চলে তাতে শিশুৱে নাই তাতে অভিভাৱকবিলাকে নাই কেনেকৈ আমি ভাল কৰিম আমিওতো বহুত আমি আজি গমে পাইছে আমি কম মানুহ আমি কি অংগনবাড়ীত বহি আমি কেনেকুৱা ধৰণৰ আলোচনা কৰিম আমি তাৰমানে কিছুমান নীতিগত আমি আলোচনা কৰিব কাৰণে যাওঁ বা আমাৰ এতিয়া পৰম্পৰাবিলাক নাইকিয়া হৈছে আমি সেইখিনি পৰম্পৰা আমি কোনখিনি সময়ত দিম 3 বছৰৰ বাচ্ছাৰ পৰা দিব লাগিব হয়নে নহয় গতিকে 3 বছৰৰ বাচ্ছা দিব লাগিলে অংগনবাড়ীত আহিব লাগে ন আমাৰ গাঁৱৰ মানুহখিনি প্ৰত্যেকটা এৰিয়াত একোখন অংগনবাড়ী আছে প্ৰত্যেকটা গাঁৱৰ মানুহ যদি আহে আৰু প্ৰত্যেকটা অংগনবাড়ী কৰ্মীখিনি কিন্তু শিক্ষিত হ'ব লাগিব যাতে বুজাব পাৰে সমাজৰ মহিলাখিনিক আৰু আমাৰ চৰকাৰে অশিক্ষিত কৰ্মীবিলাক লৈ লৈছে হয়নে নহয় গতিকে মেইন আমাৰ চৰকাৰখন আৰু মোবাইলটোৱে বেয়া চৰকাৰখনে আমাৰ চিলেকশ্যন লৈছে পইচাৰ ক্ষেত্ৰত লৈছে আজি অংগনবাড়ী মাষ্টৰনীবিলাকে যদি প্ৰত্যেকটা এৰিয়াত শিক্ষিত হয় তেতিয়াহ'লে গাঁৱৰ মহিলাখিনিক শিকাব পাৰে নীতিগত কিছুমান এতিয়া আজি মই শিকাওঁ কিন্তু মোৰ নিচিনাকৈতো বহুতে নিশিকায় নোৱাৰে তাৰমানে এতিয়া আমাৰ নীতিটো 3 বছৰৰ পৰাহে বাচ্ছা শিকাব লাগিব আমাৰ পৰম্পৰাবিলাক নাইকিয়া হৈ গৈছে আধ্যাত্মিক দিশটো নাইকিয়া হৈ গৈছে সেই বস্তুখিনি আমি আনিব লাগিব সেইটো 3 বছৰৰ পৰা আহিব লাগিব হয়নে আৰু আমাৰ মহিলাখিনি আমাৰ অংগনবাড়ীত যদি মানে গুৰুত্ব দিয়ে তেতিয়াহ'লে সিহঁতে সেই কৰ্মীগৰাকীৰ লগত বা মাষ্টৰনীগৰাকীৰ লগত এই বস্তুটো আলোচনা কৰি আমি নীতিবিলাক বছৰত লৈ যাব পাৰোঁ কেনেকুৱা ধৰা আমি এতিয়া আমি মদ পুৰোঁ বা পুঁজি পুৱাওঁ মাঘৰ বিহুত আমি কি কৰিব লাগে তাতে সেই পৰম্পৰাটো আমাৰ হেৰাই গৈছে আমি যে আয়াক আইতাক আউবাক এইবিলাকক ডাঙৰক মাক দেউতাকক সেৱা কৰিব লাগে গলত গামোচা লৈ কি কৰে আমাৰ সেৱা কৰে কিন্তু সেই বস্তুটো আজিকালি বোৱাৰী কি মোবাইলটো লৈ যাব যাই কিনে তাতে এটা ভিডিঅ' কৰিব লাগে হয়নে নহয় কিন্তু তেওঁ বাচ্ছাটো কোনখিনি সময়ত শিক্ষাটো দিব সেই দিনটোত পাহৰি থাকে যে সেই দিনটোত যে মই মানে শাহু শহুৰৰ লগত সম্পৰ্কই ভাল নহয় কিন্তু সম্পৰ্ক ভাল নহ'লেও তেওঁ ভাবিব লাগিব যে মোৰ বাচ্ছাটো ভাল কৰিব লাগিব মোৰ শাহু বেয়া মোৰ শহুৰ বেয়া হ'ব পাৰে কিন্তু মই বাচ্ছাটো কি কৰিব লাগিব যে নীতিগত শিক্ষাটো মই দিব লাগিব যে তুমি আটা আৰু আবাক সেৱা কৰা সেই সেৱা কৰাৰ কাৰণে তেওঁ প্ৰস্তুত কৰি নিব লাগিব মহিলাগৰাকী গতিকে আমি জানো আমাৰ ধ্বংস হোৱাৰ আদিতে আমাৰ কিছুমান অনুষ্ঠানৰ জৰিয়তে আমি মহিলাখিনিক হেৰি কৰিব পাৰোঁ মানে উন্নত কৰিব পাৰোঁ আৰু সেই অনুষ্ঠানবিলাক আমাৰ অংগনবাড়ীত এৰিয়াই আছে কিন্তু মাষ্টৰনীবিলাক আমাৰ সকলোৱে ঠিক নহয় আৰু সেই ঠিক নহয় শিকাব নোৱাৰে সেইটো কৰিছে চৰকাৰে লৈছে চৰকাৰে শিক্ষিত চাই ল'ব লাগিছিল সেই এৰিয়াৰ মানুহবিলাক আৰু ফাৰ্ষ্ট কথা আমাৰ বিজ্ঞানে ধ্বংস কৰিলে মোবাইলটো কোনটোত বাকী আছে এটা বস্তু বাকী আছে আমাৰ আধ্যাত্মিক দিশটো কিন্তু আধ্যাত্মিক দিশটোৱে বাচাব আৰু সেই বস্তুটো আমাৰ নাইকিয়া হৈ আছে হয়নে নহয় কোৱা আমি এইটো কথা কওঁ আজি এটা শিশু নাজানে যে মাকক সেৱা কৰিব লাগে দেউতাকক সেৱা কৰিব লাগে বা আবাকক পৰিয়ালৰ আটাকক সেৱা কৰিব লাগে ওচৰত বহিব লাগে সেই একতাটো কমিউনিকেশ্যনটো আমাৰ পৰিয়ালতে নাই গতিকে পৰিয়ালত নাই কাৰণে কি হৈছে আমাৰ সমাজখনতো নাইকিয়া হৈছে ল'ৰাটো শিকা নাই সেই ধৰ্মীয় নীতিবিলাক নিশিকাৰ কাৰণে কি কৰিছে মোবাইল চাই পেলাই সি মানে নিজক কণ্ট্ৰল কৰিব নোৱাৰা হৈছে এটা তাৰ মানসিক বেমাৰ হৈ গৈছে বেমাৰত পৰিণত হৈ গৈছে হয়নে গতিকে সেই বেমাৰটো আমাৰ যদি কণ্ট্ৰল কৰে তেতিয়াহ'লে কি কৰিব আমাৰ আধ্যাত্মিক দিশে কৰিব আৰু সেই আধ্যাত্মিক দিশবিলাক আমি ক'ত মানে হেৰি কৰিব পাৰিম মানে সুচাৰুৰূপে পালন কৰিব পাৰোঁ অংগনবাড়ী কেন্দ্ৰবিলাকে কাৰণ প্ৰত্যেক এৰিয়াতে আমি মহিলাখিনিক আমি প্ৰত্যেকখন মিটিঙত আমি এই আধ্যাত্মিক দিশবিলাক আমি নিয়মবিলাক আমি বছৰে বছৰে পালন কৰি গ'লে কিন্তু হয়নে নহয় সংগীতা কথাটো হা কিন্তু সেই অংগনবাড়ীত আমাৰ মানুহবিলাকৰ মনোযোগ নাই আৰু মনোযোগ নোহোৱাৰ কাৰণ কি আমাৰ গাঁৱৰ ভিতৰতে আমি যেনে তেনে আহিব পাৰোঁ আমাৰ ফেশ্বন শ্ব'টো নাই সেইকাৰণে আমাৰ অংগনবাড়ীত মনোযোগ নাই ফাৰ্ষ্ট কথা গতিকে চব ফালৰ পৰাই ভুল আছে কিন্তু এই ভুল থকাৰ মাজতো কিন্তু প্ৰত্যেকটা পৰিয়ালে বাৰু কমিউনিকেশ্যনৰ দৃষ্টিকোণত পৰিয়াল হিচাপে যদি সিহঁতে শিশুটোক যদি আধ্যাত্মিক দিশটো শিকায় ধৰ্মীয় নীতিটো শিকায় ভগৱানৰ কথা শিকায় তেতিয়াহ'লে সেই আধ্যাত্মিক দিশটো যেতিয়া পাব তেতিয়া কিন্তু শিশুজনে আমাৰ এনেকুৱা এটা বয়সত 20 বছৰ বা 18 বছৰ বেয়া কামবিলাকৰ পৰা আঁতৰি থাকিব সেইটো কিন্তু 50% হ'লেও হ'ব হয়নে কিন্তু পৰিয়ালত আমাৰ সেইবিলাক কথা নিশিকায় সেইটো কাৰণে আজি আমি উত্তেজিত হৈছোঁ এটা ঘটনা সেই কলকাতাৰ ঘটনাটো ছোৱালীটো মমিতা সিমান মানে এটা সাহসী ছোৱালী জীৱনত আৰু সেইটো তাক হেৰাই গ'লে আমাৰ কোনো মানুহে আৰু তাক নাপায় ন কিন্তু এটা বেয়া মানুহ হাতত ভাল মানুহ এটা হেৰাই গৈছে কিমান মূল্যৱান মানুহ এটা হেৰাই গ'ল গতিকে সেইটো লৈ আমাৰ আজি এনেকুৱা ধৰণৰ কিছুমান উত্তেজিত হৈ গৈছে আৰু সেইকাৰণে আমি এই কামখিনি
কৰিবৰ কাৰণে আমি কি কৰোঁ, অংগনবাড়ীতো আমি আলোচনা কৰিব পাৰোঁ এনেকৈ মিটিং দি, কিন্তু আমাৰ মানুহ কম কাৰণে আমি এনেকৈ কম মানুহৰ মাজত এইবিলাক আলোচনা আমাৰ চৰ্চা হয়। কিন্তু বেছি মানুহৰ মাজত যদি আমাৰ চলি থাকে, তেতিয়া কি হ'ব, আমাৰ নিশ্চয় কমিউনিকেশ্যনটো বহল হ'লে আমাৰ সমাজখনৰ কিছু মানুহ ল'ৰা ছোৱালী ভাল হ'ব, হয় নহয়? এই বস্তুটোৰ কাৰণে আমাৰ অংগনবাড়ীটো একচুৱেলি এইখিনি বস্তু দৰকাৰ হৈছে, কিন্তু এতিয়া নোহোৱাৰ কাৰণটোতো ক'লোৱে ন। যিহেতুকে শিক্ষিত মোৰ নিচিনাটো চবেই নকয় নহয়, বুজিছা? সেইটো কাৰণে কমি গৈছে, সেইখিনিও দায় দি লাভ নাই। সেইবিলাক চৰকাৰৰ হেৰি আছে, ৰাজনীতি আছে চিলেক্টৰত, সেনেকুৱাই হৈ আছে। এতিয়া কাক কি ক'বা, এতিয়া সেইকাৰণে নিজক নিজে বাচাব লাগিব আৰু সেইটোৱে।